নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এয়া আপোনালোকে আগলৈ দেখা পাইছে গিফ্ট চিটিৰ বেক চাইড। তো চব আগলৈ যিটো দেখা পাইছে এয়া হৈছে গিফ্ট চিটি, গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক্স চিটি। আৰু এই টেক্স চিটিৰ পিছপিনে সাবৰমতী নদী এয়া আপোনালোকে দেখা পাইছে, য'ত এয়া আপোনাৰ মাটি আপোনালোকে দেখা পাইছে এয়া হৈছে সাবৰমতী নদী। আৰু এই সাবৰমতী নদীত পানী নাই, আৰু এই সাবৰমতী নদীত 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাম চলি আছে। আৰু তাৰ কাৰণে এনেকৈ আপোনালোকে ইয়াত অসংখ্য গাড়ী গ্ৰেন ইয়াত কাম কৰা আপোনালোকে দেখা পাইছে। আৰু বৰ্তমান মই আছোঁ ইয়াতে, এয়া আপোনালোকে দেখা পাইছে এয়া নিৰ্মীয়মান, এয়া মাটি পেলাই এয়া স্পাৰ বনাই থৈ দিছে। এয়া লেভেল ৱাইজত এয়া আপোনাৰ কি কয় স্পাৰটো বনাই আছে। আৰু আগলৈ যিটো দেখিছে ৰোড, আগলৈ য'ত আপোনালোকে দেখিছে অলৰেডি মাটিৰ তলৰ পৰা যিটো স্পাৰ দিব কংক্ৰিটৰ, সেইখিনিৰ আপোনালোকে দেখা পাইছে কাঠা। তাৰ পৰা ষ্টাৰ্টিং হৈ যাব ৱালটো, আৰু ৱালৰ ভাগৰ বা তাৰ পৰা এই ভাগলৈকে য'ত মই আছোঁ এনেকৈ আপোনালোকে মাটি দেখা পাইছে। এই মাটি এনেকৈ পেলাই গৈ থাকি যিটো আগলৈ আপোনালোকে এটা ৱাল দেখিছে বাউণ্ডেৰী ৱাল, এয়া হৈছে পণ্ডিত দীনদয়াল এনাৰ্জি ইউনিভাৰ্চিটি হয়, তাৰ বাউণ্ডেৰী হয়। যিটো তাৰ মাটিৰ লেভেল সিমান ডোখৰ এয়া ওখ হ'ব। যিটো এয়া স্পাৰ বনাই আছে, মাটি পেলাই আছে ইয়াতে আপোনালোকে দেখা পাইছে। আৰু ইয়াতে এটা ক্ৰেন লাহে ধিমি গতিৰে আগবাঢ়ি আছে। আৰু এনেকৈ সৰু ডাঙৰ অসংখ্য মেচিনাৰী সামগ্ৰী ইউজ কৰি এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাম এনেকৈ চলি থকা আপোনালোকে দেখা পাইছে। আৰু ইয়াত চব আগলৈ কিমান অসংখ্য মেচিনাৰী সামগ্ৰী পৰি আছে, আৰু সেই মেচিনাৰী সামগ্ৰীবোৰ এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণ কাৰ্যতে ইয়াত লাগি আছে। আৰু আগলৈ চব অসংখ্য মেচিনাৰী সামগ্ৰী ইয়াত কাম কৰি আছে আপোনালোকে দেখা পাইছে। আৰু আগলৈ গিফ্ট চিটিৰ পৰা যিটো মেট্ৰ' আহি আছে, যদি আপোনালোকে দেখা পাইছে নিশ্চয় আগলৈ মেট্ৰ'। তো চব আহমেদাবাদৰ পৰা ফেজ 2ৰ অধীনত গিফ্ট চিটিলৈ মেট্ৰ' আহি গ'ল, আপোনালোকে দেখিছে মেট্ৰ' চলি আছে। আৰু এই ভাগলৈকে ৰিভাৰ ফ্ৰণ্টৰ বহলীকৰণ হ'ব। আগলৈ পণ্ডিত দীনদয়াল এনাৰ্জি ইউনিভাৰ্চিটি তাৰ বাউণ্ডেৰী হয় পৰিসীমা, তালৈকে মাটি লেভেল সমান ওখকৈ পেলাব। আৰু ষ্টেপ বাই ষ্টেপ এই ৰিভাৰ ফ্ৰণ্টটো হ'ব, যিটো আহমেদাবাদ যিটো ৰিভাৰ ফ্ৰণ্ট তাৰ আহিয়ে হ'ব। আৰু আগলৈ চব এটা মেট্ৰ' গৈ আছে, ধুনীয়াকৈ লাহে গৈ আছে একচুৱেলি। আৰু ইয়াত এনেকৈ অসংখ্য আপোনালোকে গাড়ী, JCB, ডাম্পাৰ, ক্ৰেন, ডাঙৰ মেচিনাৰী সামগ্ৰী এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাৰণে কাম কৰা আপোনালোকে দেখা পাইছে। আৰু এইবোৰ কাম দিনে ৰাতিয়ে চলে ফ্ৰেণ্ডছ, দিনে ৰাতিয়ে চলে। আৰু এনেকৈ মাটিত পেলাই আছে চব। আৰু এয়া পাৰ ইমান ওখ পাৰ চব। আৰু ইয়াত এনেকৈ কাম কৰি আছে, ইয়াত অনাই আহে, ইয়াত JCB, ডাম্পাৰ, ট্ৰেক্টৰ, ক্ৰেন এনেকৈ চব। আৰু বৰ্তমান মই উপভাগৰ পৰা যিটো এয়া মাটি নতুনকৈ পেলাই থোৱা হৈছে স্পাৰৰ কাৰণে, ইয়াৰ ওপৰ ভাগত বহি এনেকৈ ভিডিঅ'টো মই শ্বুট কৰি আছোঁ। আৰু ইয়াতে এনেকৈ আপোনালোকে অসংখ্য JCB, ডাম্পাৰ, ক্ৰেনে আপোনালোকে কাম কৰা দেখা পাইছে চব এই সাবৰমতী নদীৰ ওপৰত এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাৰণে। আৰু আপোনালোকে আগলৈ দেখা পাইছে গিফ্ট চিটি। তো চব তো এইবোৰ কাম চালে মনটো বহুত ভাল লাগে। এনেকুৱা ফটকীয়া কাম আমাৰ অসমতো হ'ব লাগে। যেতিয়া আমাৰ অসমত যিকোনো প্ৰজেক্ট হয়, ষ্টাৰ্টিঙত অলপ কাম সোনকালে হয়, আৰু কেইদিনমানৰ পাছতে কামবোৰ বহুত লেহেমীয়া গতি হৈ যায়, পইচা কম হৈ যায়, এনেকুৱা হয়। বহুত পৰিৱেশ আহি পৰে আমাৰ অসমত, যেনেকৈ আমাৰ মাজুলী যোৰহাট সংযোগী দলং আৰু মাজুলী লখিমপুৰ সংযোগী দলঙৰ অৱস্থা চাই আছোঁ, কাম বহুত লেহেমীয়া গতি। কিন্তু এই গিফ্ট চিটিৰ সমান্তৰালকৈ এই ৰিভাৰ ফ্ৰণ্টৰ কামো চলি আছে। আৰু এনেকুৱা দিনে ৰাতিয়ে ধুমুহা গতিত কাম চলি থাকিলে এই কাম অনাগত 4 পৰা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ যাব এনেকুৱা অনুমান হয়। আৰু ইয়াতে আপোনালোকে দেখিছে এনেকৈ JCB কেনেকৈ ক্ৰেন কাম কৰি আছে চব এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাৰণে। আগলৈ চব ইমান ডাঙৰ মেচিনাৰী সামগ্ৰী কাম কৰি আছে চব। আৰু এয়া আপোনালোকে দেখা পাইছে সাবৰমতী নদীৰ ভূভাগত এয়া গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কামৰ অগ্ৰসৰ আপোনালোকে দেখা পাইছে।
আৰু আগলৈ গিফ্ট চিটি চক আৰু গিফ্ট চিটি মোৰ এটা সপোনৰ চিটি নিচিনা হৈ গ'ল আৰু গোটেই গুজৰাটবাসীৰে সপোনৰ চিটি আৰু আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা ডাঙৰ সপোন ভিজন গোটেই গুজৰাটবাসীক আৰু গোটেই ভাৰতবাসীক এটা স্মাৰ্ট চিটি এটা সবল আৰ্থিক এটা ডেভেলপ কাণ্ট্ৰি হিচাপে গঢ়ি তোলাৰ সপোন চক আৰু এয়া আপোনালোকে দেখা পাইছে গিফ্ট চিটিৰ বেক চাইড য'ত আপোনালোকে মোৰ চেনেলত গিফ্ট চিটিৰ ভিডিঅ' প্ৰায় আপোনাৰ দেখা পাই থাকে আৰু ইয়াৰ লগতে সমান্তৰালকৈ এই গিফ্ট চিটিৰ পিছপিনে আপোনালোকে দেখা পাইছে গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ নিৰ্মাণ কাৰ্য তো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ তো ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তো আজিলৈ ইমানেই টাটা বাই বাই